সৰভোগৰ বান্দৰখোৱাত ৰেলৱে ক্ৰছিং বা আণ্ডাৰগ্ৰাউণ্ড পথৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ ৩ নং বৰপেটা লোকসভাৰ অন্তৰ্গত ২৪ নং ভৱানীপুৰ সৰভোগ সমষ্টিৰ বৃহৎ এলেকা বান্দৰখোৱা নিজদমকা হাঁহপুৰ জামাদাৰবুৰী সৰভোগ গাঁও আদি কৰি প্ৰায় ১০খন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত এক জটিল সমস্যাত ভুগি আছে প্ৰায় ১০খন গাঁৱৰ ৰাইজে যুগ যুগ ধৰি দাবী কৰি আহিছে বান্দৰখোৱা NH 27 হাইৱেৰ ৫০০ মিটাৰ নিলগত বেকী ব্ৰিজৰ কাষত ২৯০/২ আৰু ২৯০/৩ এখন ৰেলৱে ক্ৰছিং বা আণ্ডাৰগ্ৰাউণ্ড নামনি অসমৰ ব্যৱসায়িক চহৰ বৰপেটা ৰোডৰ ৭ কিলোমিটাৰ ব্যৱধানত এই দুৰ্গম অঞ্চলটোৰ প্ৰায় সংখ্যক মানুহে কৃষিজীৱী কৃষিজাত সামগ্ৰী বজাৰলৈ ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত ৰেলৱে লাইনটোত ক্ৰছিং বা আণ্ডাৰগ্ৰাউণ্ড নথকাৰ বাবে কৃষক ৰাইজে সঠিক সময়ত উপযুক্ত বজাৰ নোপোৱাৰ বেদনা যুগ যুগ ধৰি ভোগ কৰি আহিছে তদুপৰি এই বৃহৎ এলেকাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ৰেলৱে লাইন পাৰ হৈ সৰভোগ বৰপেটা ৰোড আদি চহৰত শিক্ষা প্ৰতিষ্ঠানসমূহত সঠিক সময়ত উপস্থিত হৈ শিক্ষা গ্ৰহণ কৰা সুবিধাৰ পৰা কেতিয়াবা বঞ্চিত হোৱাও দেখা যায় স্বাস্থ্যৰ ক্ষেত্ৰত অঞ্চলটোত উপযুক্ত চিকিৎসালয় নথকাৰ বাবে প্ৰায় ২ কিলোমিটাৰ বাট কৰিবাই ৰেলৱে লাইনত ৰেলৱে ক্ৰছিং বা আণ্ডাৰগ্ৰাউণ্ড নথকাৰ বাবে গৰ্ভৱতী মহিলাৰ মৃত্যু হোৱাৰ পৰ্যন্ত উদাহৰণ নথকা নহয় যাৰ বাবে অঞ্চলটো কিছু সচেতন ৰাইজে ইতিমধ্যে ৰেলৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে পৰৱৰ্তী সময়ত বিভাগীয় তথা কেন্দ্ৰীয় চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ৰ ফালৰ পৰা কোনো সঁহাৰি নাপালে বৃহৎ এলেকাটোৰ ৰাইজে ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব আজি বৃহত্তৰ বান্দৰখোৱা নিজদমকা চাহাপুৰ আদি কৰি প্ৰায় আমি ৭খন-৮খন গাঁৱৰ মানুহ এইটো ৰাস্তাৰে আমি অহা যোৱা কৰোঁ এই ৰাস্তাটোৰ এটা বিশেষত্ব আছে যে এই ৰাস্তাটো আমাৰ নেশ্যনেল হাইৱে 27 নেশ্যনেল হাইৱেৰ একেবাৰে নিয়াৰ বাই ৫০০ মিটাৰৰ ওচৰত এই ৰেলৱে লাইনটো আছে আজি দীৰ্ঘদিন ধৰি বছৰ বছৰ ধৰি আমি এই ৭খন-৮খন গাঁৱৰ মানুহখিনিয়ে এনেকুৱা ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছোঁ ইয়াত আচলতে এখন ৰেলৱে ক্ৰছিঙৰ ব্যৱস্থা কৰিব লাগে নতুবা আণ্ডাৰগ্ৰাউণ্ডৰ ব্যৱস্থা কৰিব লাগে বিভিন্ন পৰ্যায়ত আমি প্ৰায় বছৰ বছৰ ধৰি ভাৰত চৰকাৰক অসম চৰকাৰক তথা ৰেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক আমি আবেদন নিবেদন কৰি আহিছোঁ কিন্তু আমি কোনো ধৰণৰ সুফল পোৱা নাই গতিকে আজিৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আমাৰ ৰেল মন্ত্ৰণালয়ৰ বিষয়ববীয়াসকলক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে আমি এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ফালে সুদৃষ্টি ৰাখি পেলাই যাতে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো যাতে তেওঁলোকে সমাধান কৰে আমি আমাৰ এই অঞ্চলৰ কৃষিজীৱী মানুহবিলাকে তেওঁলোকৰ শাক পাচলি বা যিখিনি কৃষিজাত সামগ্ৰী সেইখিনি বেচা কিনা কৰাৰ কাৰণে তেওঁলোকে বৰপেটা ৰোডলৈ লৈ যাবলগীয়া হয় আজি এই ঠাইত ৰেলৱে ক্ৰছিং নথকাৰ বাবে আৰু আণ্ডাৰগ্ৰাউণ্ড নথকাৰ বাবে এই মানুহখিনিয়ে বিশেষকৈ কৃষক সমাজে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ক্ষেত্ৰতো একেধৰণৰ কথাই আমি ক'ব পাৰোঁ তেওঁলোকে সময়মতে স্কুলত বা কলেজত গৈ পাঠদান কৰাৰ ক্ষেত্ৰতো এটা বিশেষ অসুবিধাৰ সন্মুখীন হৈছে সৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365